নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই টপিক লৈ আহিছোঁ সোণম ৱাংচুকৰ ওপৰত, কাৰণ তেওঁ বৰ্তমান আমাৰ ইণ্ডিয়ান নিউজত বহুত চৰ্চিত হৈ আছে। চ' আহকচোন জানো তেখেতৰ ওপৰত কেইটামান কথা। হু ইজ সোণম ৱাংচুক? চ' তেখেতৰ জন্ম হৈছিলে 1966 চনত। তেখেত লাডাখৰ লে ডিষ্ট্ৰিক্টৰ আলচি ভিলেজৰ ওচৰত তেখেতৰ জন্ম হৈছিলে। আৰু তেখেত প্ৰফেশ্যন হিচাপে মেকানিকেল ইঞ্জিনিয়াৰ হয়, এডুকেশ্যন ৰিফৰ্মাৰ হয়, ইন'ভেটৰ হয় আৰু এনভাইৰনমেণ্টেলিষ্ট হয়। তেওঁ লাডাখৰ শিক্ষা ব্যৱস্থা উন্নত কৰা আৰু ইক'-ফ্ৰেণ্ডলি টেকন'লজিজ বিকশিত কৰাৰ বাবে বিখ্যাত। তেওঁৰ জীৱনৰ আধাৰতে বলিউড মুভি 3 ইডিয়টছৰ ফুংচু ৱাংডো চৰিত্ৰটো নিৰ্মাণ কৰা হৈছিল। তেওঁৰ আৰ্লি লাইফ। তেওঁৰ গাঁৱত কোনো স্কুল নাছিল। 9 বছৰ বয়সলৈকে তেওঁৰ মাতৃ চেৰিং ৱাংমুৱে তেওঁক ঘৰতে পঢ়ুৱাইছিল। পিছত তেওঁ শ্ৰীনগৰত পঢ়িবলৈ যায়, কিন্তু স্কুলৰ ভাষা বুজি নোপোৱাৰ বাবে লেংগুৱেজ প্ৰব্লেমৰ সন্মুখীন হৈছিল। 1987 চনত তেওঁ NIT শ্ৰীনগৰৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰত BTech সম্পূৰ্ণ কৰে। 2011 চনত তেওঁ ফ্ৰেন্সৰ গ্ৰিন'বেল আৰ্কিটেক্সাৰ অধ্যয়ন কৰে। এতিয়া জানো তেওঁৰ কেৰিয়াৰ। চেমকল 1988, তেওঁ ষ্টুডেণ্ট এডুকেশ্যনেল এণ্ড কালচাৰেল মুভমেণ্ট অৱ লাডাখ প্ৰতিষ্ঠা কৰে। ইয়াৰ লক্ষ্য আছিল স্কুল এডুকেশ্যন উন্নত কৰা, শিক্ষা ব্যৱস্থাক প্ৰেক্টিকেল আৰু স্কিল বেছ কৰা, সাধাৰণ স্কুলত ফেইল হোৱা শিক্ষাৰ্থীসকলক সাহায্য কৰা। ইয়াৰ পিছত আহিলে অপাৰেশ্যন নিউ হোপ। এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু স্থানীয় গাঁৱৰ মানুহৰ সৈতে মিলি লাডাখৰ গভৰ্ণমেণ্ট স্কুলসমূহৰ গুণগত মানদণ্ড উন্নত কৰিবলৈ এই অভিযান আৰম্ভ কৰিছিল। লাডাখ মেলং মেগাজিন। 1993 চনৰ পৰা 2005 চনলৈকে তেওঁ লাডাখৰ একমাত্ৰ প্ৰিণ্ট মেগাজিন খনৰ এডিটৰ আছিল। এডুকেশ্যন এডভাইজৰ। শিক্ষা ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰ আৰু NGOৰ সৈতে কাম কৰিছিল। তেওঁ লাডাখ ভিজন 2025 প্ৰস্তুত কৰাত সহায় কৰিছিল। 4th পইণ্টটো আহিলে মেজৰ ইনোভেশ্যনছ। চ' স্তূপা ই কি হয়? এটা স্তূপাৰ আকৃতিৰ আৰ্টিফিচিয়েল গ্লেচিয়াৰ, মানে আপোনালোকে ক'ব পাৰে কৃত্ৰিম হিমবাহ। ইয়াৰ পাৰ্পছ কি আছিলে? শীতকালৰ পানী বৰফ হিচাপে জমা কৰি ৰাখে। বসন্তকালত ই লাহে লাহে গলে আৰু খেতিয়কসকলক প্ৰয়োজনীয় পানী যোগান ধৰে। ইয়াৰ ইম্পৰ্টেঞ্চ কি হয়? ই পানীৰ নাটনি দূৰ কৰে, এগ্ৰিকালচাৰক সহায় কৰে আৰু ক্লাইমেট চেঞ্জৰ প্ৰভাৱ কম কৰে। এতিয়া যদি চাওঁ আমি পেচিভ ছ'লাৰ বিল্ডিংছ। তেওঁ মাটি আৰু ৰেম আৰ্থ, মানে মাটি আৰু ছ'লাৰ এনাৰ্জি ব্যৱহাৰ কৰি এনেকুৱা ঘৰ ডিজাইন কৰিছিল যিবোৰ বাহিৰৰ উষ্ণতা -30°C হ'লেও ভিতৰত গৰম হৈ থাকে। ই বিদ্যুৎ আৰু ইন্ধন ৰাহি কৰে আৰু এইবোৰ সম্পূৰ্ণ এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হয়। এতিয়া চি পইণ্টত যদি চাওঁ, ছ'লাৰ পাৱাৰ আৰ্মি টেণ্টছ, মানে ইণ্ডিয়ান আৰ্মিৰ বাবে তেওঁ বিশেষ গৰম তম্বু তৈয়াৰ কৰিছিল, যিবোৰ হাই এল্টিটিউড এৰিয়াছ আৰু ছ'লাৰ এনাৰ্জিৰ বাবে উপযুক্ত। 5th নম্বৰ পইণ্টটো যদি চাওঁ, এইটো হৈছে হিমালয়ান ইনষ্টিটিউট অৱ অল্টাৰনেটিভ লাডাখ। মানে ইয়াৰ মেইন লক্ষ্য হৈছে শিক্ষাৰ্থীসকলক প্ৰেক্টিকেল এডুকেশ্যন দিয়া, পাহাৰীয়া অঞ্চলৰ বাবে লাগতিয়াল স্কিল শিকোৱা আৰু ছাষ্টেইনেবল ডেভেলপমেণ্টক প্ৰসাৰ কৰা। আৰু এতিয়া যদি চাওঁ আমি তেখেতে এৱাৰ্ড আৰু অনাৰ কি পাইছিলে। তেখেতে ৰেমন মাগাছেই এৱাৰ্ড পাইছিলে 2018 চনত। এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট হয়। ইয়াক নোবেল প্ৰাইজ অফ এছিয়া বুলিও কোৱা হয়। এইটো আহিও যাব পাৰে আপোনালোকৰ কম্পিটিটিভ এক্সামবোৰত। আৰু তেখেতে গ্ল'বেল এৱাৰ্ড ফৰ ছাষ্টেইনেবল আৰ্কিটেক্সাৰ পাইছিল 2017 চনত। IIT মন্দিৰ দ্বাৰা এমিনেণ্ট টেকন'লজিজ অৱ দ্য হিমালয়ান ৰিজন 2018 চনত পাইছিলে। তেখেতৰ সমাজলৈ অৱদান, মানে কণ্ট্ৰিবিউশ্যন টু ছ'চাইটি। লাডাখৰ শিক্ষা ব্যৱস্থা উন্নত কৰিলে
আৰু শিক্ষাৰ্থীসকলক আত্মনিৰ্ভৰ হোৱাত সহায় কৰিলে। পানী সংৰক্ষণৰ বাবে আইচ স্তূপা বিকশিত কৰিলে। ইক'-ফ্ৰেণ্ডলি বিল্ডিংছ নিৰ্মাণক উদগনি দিলে। পাহাৰীয়া অঞ্চলৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ বাবে কাম কৰিলে। স্থানীয় সমস্যা সমাধানৰ বাবে ইনোভেশ্যনক উৎসাহিত কৰিলে। আৰু বৰ্তমান তেখেতে হাংগাৰ ষ্ট্ৰাইকত আছে, সেইবাবে বহুত নিউজত আছে যন্ত্ৰ মন্ত্ৰত। তেখেতে যি আমাৰ নিটৰ এক্সামৰ পেপাৰ লিক হৈছিল, তাৰ এগেইনষ্টত আপোনাৰ হেৰি কৰি আছে তেখেতে, মানে হাংগাৰ ষ্ট্ৰাইকত আছে। আৰু তেখেতৰ মতে মানে এডুকেশ্যন ছিষ্টেমটো ৰিফৰ্ম হ'ব লাগে আৰু এক্সামবোৰ আমাৰ যিটো এক্সামিনেশ্যন ছিষ্টেমো ৰিফৰ্ম হ'ব লাগে, তাত একাউণ্টেবিলিটি থাকিব লাগে। আৰু যিসকল ষ্টুডেণ্টে আপোনাৰ সেই নিউজবোৰ পাই আপোনাৰ ছুইচাইড কৰিছিল, তেখেতসকলক কম্পেনছেশ্যনো দিব লাগে। আৰু বিশেষকৈ আমাৰ এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যন লৈও তেখেতৰ এই হাংগাৰ ষ্ট্ৰাইকটো চলি আছে, সেইবাবে তেখেত বৰ্তমান বহুত নিউজত আছে। চ' আজিৰ টপিকটো ইয়াতে আমি শেষ কৰোঁ। চ' আগন্তুক মই বেলেগ টপিক লৈ পেলাই আহিম। চ' থেংক ইউ।